আমি এটা বিশেষ দৃশ্য দেখুৱাম যেহেতু বিটিসির 2 নং গুমা পাৰিষদীয় সমষ্টিৰ তাজপুৰ গাঁৱত আছে এটা বিশেষ এটা পথ। এই পথেদি বহুকেইখন গাঁৱৰ যেহেতু পথচাৰী হওক বা স্কুলীয়া ছাত্ৰ ছাত্ৰী হওক বা তেনেধৰণৰ বহুতো পথচাৰী এই ৰাস্তা দি অহা যোৱা কৰে। মোৰ সহযোগীক মই অনুৰোধ কৰিম এই দৃশ্যসমূহ দেখুৱাবলৈ, যেহেতু এতিয়া কোন ছাত্ৰ ছাত্ৰীয়ে এনেধৰণৰ যেহেতু পুখুৰীৰ সদৃশ্য পথেদি অহা যোৱা কৰে। আৰু যেহেতু ইয়াত ক'ব লাগিব এই ৰাস্তা দি অকল পথচাৰী নহয়, এই ৰাস্তা দি কোনো ধৰণৰ এম্বুলেন্স হওক বা বিভিন্ন জৰুৰী সেৱা যেহেতু চাৰিচকীয়া বাহন হওক, অধিক বৰষুণ হ'লে এই ৰাস্তা পানী দি ভৰি পৰে আৰু যেহেতু অহা যোৱাৰ কাৰণে বিশেষ অসুবিধাৰ সন্মুখীন হয় এই গাঁও এই অঞ্চলৰ ৰাইজৰ। আৰু আমি জানিবলৈ চেষ্টা কৰিম যেহেতু এই গাঁওখনৰ যেহেতু মুৰব্বীসকল আছে বা গাঁৱৰ যুৱকসকল আছে, আমি তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। দাদা কি ক'ব, যেহেতু আপোনালোকৰ গাঁওখনত এনেধৰণৰ ৰাস্তা আপোনালোকে অহা যোৱা কৰি আছে, তো কি ক'ব, কিমান দিনৰ পৰা এনেধৰণৰ আপোনালোকৰ অসুবিধাৰ সন্মুখীন হৈছে? বহুত বছৰ হৈছে, হয় 10-15 বছৰ। এই গাঁওখনেদি কিমান গাঁৱৰ ৰাইজে অহা যোৱা কৰে? বহু গাঁৱৰ ৰাইজে। তো কি ক'ব, যিহেতু আপোনালোকে বাৰিষা দিন আহিলে এনেখন পুখুৰী সদৃশ্য পথ হৈ যায়? বনাই নিদিয়ে, এনেকুৱা হৈ থাকে সকলো সময়তে। এবাৰ বনাবৰ কাৰণে কি কৰিছিল তো বনোৱা নাই। কি ক'ব আপোনালোকে জনপ্ৰতিনিধিসকলক? কি ক'ম, বনাই দিলে ভাল হ'ব। আমি ঠিক আছে, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতক। আৰু এজন ব্যক্তি আছে যেহেতু এই গাঁওখনৰে আছে, যেহেতু দাদা আপোনালোকে কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈ আছে, যেহেতু এই ৰাস্তা দি কোনো ধৰণৰ এম্বুলেন্স হওক বা তেনেধৰণৰ চাৰিচকীয়া বাহন হওক, অধিক বানপানী বা বৰষুণ হ'লে এই ৰাস্তা দি অহা যোৱাৰ কাৰণে কোনো ধৰণৰ সুবিধা নহয়? सुविधा तो नहीं, बहुत ही दिक्कत हो रहा है, लेकिन इलेक्शन का टाइम में इनका जो है हम लोगों का MCLA उन लोग को उनको खुद बताया था कि इलेक्शन का बाद ये काम हो जाएगा। लेकिन इलेक्शन हो गया, वो तो जीत हासिल किया है, उसका बाद भी नहीं किया है। फिर MLA इलेक्शन आया, उसका भी हम लोग ने BBF कैंडिडेट जिताया, फिर भी ये काम नहीं हो रहा है। लेकिन इलेक्शन का टाइम में सिर्फ वो आता है, इलेक्शन का बाद इसको दिखाई नहीं देता है। अभी यहाँ रास्ता पे कहाँ तक लोग आते जाते हैं? या तुलसी बिल से भी आ रहा है, कुसुआ बिल से भी आ रहा है, बुंका से भी आ रहा है, बहुत सारा गाँव है इधर। ঠিক আছে, আমি তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এজন যেহেতু লোক আছে, আমি তেখেতৰ পৰা আমি বা পথচাৰী হওক, আমি তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। দাদা, যেহেতু আপুনি তিনিচকীয়া বাহন ই ৰিক্সা আপুনি দিনে দিনে আপোনালোকে এই ৰাস্তা দি অহা যোৱা কৰে, কি ক'ব, কেনেধৰণৰ আপোনাৰ অসুবিধা হৈ আছে? হয়, এইটো বহুত দিনৰ পৰা হৈছে, মোটামুটি 10-15 বছৰ পৰা হৈছে। যেতিয়া বৰষুণ হয় পূৰা একদম ভৰি যায়, এইটো 3 অবধি পানী পায়। যে এইটো মানে এই যে তিনিচকীয়া বাহন যে আছে, এই ইমানখিনি পানী হয়। মোৰ 2টা মটৰ জ্বলিছে ইয়াতে। আৰু যেতিয়া স্কুলৰ ল'ৰা ছোৱালী যেতিয়া বৰষুণ হয়, স্কুলৰ ল'ৰা ছোৱালী এইফালৰ পৰা এইফালে যাব নোৱাৰে, এই স্কুলটো বন্ধ থাকে, তেতিয়া সিহঁতে স্কুলে নাযায়। তো যেহেতু এইটোৱে আৰু কি চৰকাৰক আহ্বান কৰিছোঁ, অতি সোনকালে যিহেতু এই ৰাস্তাখিনি বনাই দিয়ে। এই ৰাস্তাখিনি দি গোসাইগড়ৰ পৰা আহে আৰু তুলসীবিলৰ পৰা আহে ভূমিকা। এই ৰাস্তাৰ কাৰণে মোৰ গাঁৱটো একেবাৰে নিচাপদ গৈছে। ঠিক আছে, যেহেতু এই গাঁওখনৰ বিভিন্ন ৰাইজ বা অঞ্চলৰ ৰাইজসমূহে বিভিন্ন সময়ত বিভিন্ন অসুবিধাৰ সন্মুখীন আছে। আৰু যেহেতু ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে যি জনপ্ৰতিনিধি নিৰ্বাচিত কৰিছিল, জনপ্ৰতিনিধিসকলক ইতিমধ্যে দাবীও জনাইছে যাতে এই পথসমূহ অতি সোনকালে যাতে মেৰামতি